নিশা আম্বাৰীত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা হয় এই বৈঠকত নিশা প্ৰায় 1 বজালৈকে চলিল এই বৈঠক কেইবাটাও সমষ্টিৰ অগপ প্ৰাৰ্থীৰ আলোচনাত মিলিত অগপৰ কেন্দ্ৰীয় সমিতি বৈঠকত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত বৈঠকৰ অন্তত অতুল বৰাই মন্তব্য প্ৰকাশ কৰিছে যে মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত হোৱা নাই সমগ্ৰ বিষয়টো ভালদৰে চাবলগীয়া হৈছে দুই এদিনৰ ভিতৰত প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হ'ব বুলি মন্তব্য অতুল বৰাৰ সমষ্টিসমূহ নিশ্চিত হলে আমি কেইটা সমষ্টিত প্ৰাৰ্থী দিম হিয়া জানিব পাৰিম প্ৰতিটো নিৰ্বাচনতে কিছুমানে দলেৰে কিছুমানে দলত যোগদান কৰে এই প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনো অস্বাভাৱিকতা নাই বুলি মন্তব্য অতুল বৰাৰ সিটবিলাক ঠিক হোৱাৰ পিছত আমি আমাৰ নিজৰ পাৰ্টি কেইটামান চিটত এতিয়ালৈকে ঠিক কৰা নাই আমি চাই আছোঁ যে কিমান চিটত প্ৰতিদ্বন্দ্বিতা কৰিব লিষ্টত যুৱ থাকিব লাগে মহিলা থাকিব লাগে আৰু পুৰণা মানুহ বুলিতো আৰু এৰি দিব নোৱাৰি তেওঁলোক আমাৰ সম্পদ গতিকে তেওঁলোকো থাকিব লাগে কিন্তু যিহেতু ৰাজ্যখনৰ বিধানসভা ৰাজ্যখনত জনগাঁথনিৰ ওপৰত ভোটিং দি দিয়া ভোটাৰসকলে ভোটিং দি দিয়াটো শিকাই গতিকে এই দিশবিলাকো আছে পৰিৱেশ পৰিস্থিতি আৰু আজিৰ সময়ত আমি সেইকাৰণে আৰু বহু চিটত প্ৰতিদ্বন্দ্বিতা কৰিও কেতিয়াবা লাভ নহয় আমি চাইছোঁ যে আমাৰ উইনিং পচিবিলিটি থকা সমষ্টি কোনকেইটা আছে দিনটো আমি চাইছোঁ আৰু স্বাভাৱিকতে বিজেপিও তেওঁলোকে তেনেধৰণেই কথাখিনি ভাবিব আলাপ আলোচনা কৰি কথাখিনি ঠিক আমি সমষ্টি কিমান পাব পাৰোঁ সেইটোত আপুনি ইয়াত খাটাংকৈ ক'ব নোৱাৰিব কথাটো সেইকাৰণেই মই কৈছোঁ ভোটিং বিহেভিয়াৰৰ কথা সমষ্টিৰ জনগাঁথনিৰ কথা জনগাঁথনিৰ ওপৰত বা ভোটাৰৰ ভোটিং বিহেভিয়াৰ সমষ্টিৰ তালিকা এখন দীঘল লোৱাটোত আমি খুবেই আগ্ৰহী নহয় এইবাৰ আমি উইনিং পচিবিলিটি ক'ত হ'ব পাৰে বেলেগ বেলেগ এংগুলত গোটেই কথাখিনি চাই মেলি আমি ঠিক